নলবাৰীৰ মাছু শিৰালত নিশা আতংকময় পৰিৱেশ। কালি পুৱতি নিশা নলবাৰীৰ গড় ভিতৰ ফেৰফেৰী ছটাইবাৰী অঞ্চলত বৃহৎ হাতীৰ চাক এটাই বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি ভঁৰালৰ ধান খাই সন্ত্ৰাস কৰাৰ পিছত যোৱা নিশা হাতীৰ চাকটোৱে পুনৰ সন্ত্ৰাস চলালে মাছু শিৰাল অঞ্চলত। 11:30 বজাত আহিছে হাতী। আমাৰ পঢ়া দিয়ে আছে আৰু বন বিভাগ আছে আমাৰ পাগল দিয়া নদীৰ পাৰত। তাকে পিছত সিহঁতৰ পৰা ফালে বোমা মাৰিছে। বোমা মাৰাৰ পিছত আমাৰ গাঁৱত সোমাই ফালে আমাৰ ইয়াতে আহি আমাৰ মাহঁতৰ ঘৰটো ভাঙিছে আৰু সিহঁতৰ ঘৰ ভাঙিছে আৰু এই চুলতান আলী সিহঁতৰ ঘৰ ভাঙিছে, গমিৰ আলী সিহঁতৰ ভাঙিছে। ভাঙাৰ পিছত ৰাইজে চবে খেদি দিয়াৰ পিছত আকৌ 4:30 বজাত আৰু আহিছে। জিলাখনৰ মাছু শিৰাল গাঁৱৰ 15 আৰু অধিক পৰিয়ালত কালি নিশা আক্ৰমণ চলাই হাতীৰ চাকটোৱে। 7টা বজাত আছিল ৰাতি হাতী আহি ঘৰৰ মোৰ ভাঙিলা আৰু ভাকৰিটো ভাঙি পেলাই ধান চান খালা। কিমানটামান হাতী আহিছিল? হাতী এটাই আছিল আৰু বাকী হাতী বাহিৰত আছে, নদীৰ কাষত আছে। বাকীকেইটা এটা আহি পেলাই উপদ্ৰৱ কৰিলে আৰু হাতীৰ চাকটোৱে প্ৰায় সংখ্যক পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি বয় বস্তু লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই শেষ কৰে। প্ৰায় 1:30 বজাত হাতীটো সিফালৰ পৰা দাউৰি আহিছে, আহি পেলাই মানে এইখিনিত ঘূৰা ঘূৰিকে আছে। তাকে ইফালে দাউৰি গৈছে, দাউৰি আহি পেলাই মানে চিধা আমাৰ ঘৰত আহি এই পিছফালে বেৰাখনত খুন্দা মাৰিছে। তাৰপিছত আৰু ইফালে এইখিনিত খুন্দা মাৰিছে আৰু পিছফালে মাইনা টেবুল পালেং চব তাৰমানে গুড়া হৈ গৈছে। তাৰপিছত মই কিবাকে চলি দুটা লৈ দাউৰ মাৰিছোঁ আৰু দেউতাক খেদি দেউতা খালত পচি নিশা 2টামান বাজিছে বা 1 বজাৰ পৰা 2টা বজালৈকে। লক্ষণীয় কথা এই যে 2 বছৰ ধৰি হাতীৰ চাকটোৱে নলবাৰী, বাক্সা আৰু তামোলপুৰত সন্ত্ৰাস চলাই হেজাৰ পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰিছে। যোৱাকালি বালিতাৰা ধনতলাৰ পৰা হাতী বৃহৎ জাক এটা বন বিভাগে খেদি আনি মাজু শিৰাল কেম্পঘাটত এৰি দিয়ে আৰু কেম্পঘাট মাজু শিৰালৰ যিখন দলং আছে পাগল দিয়াৰ, সেই দলঙৰ পূব পিনে তেওঁলোকে হাতীকেইটা খেদি দি গধূলি প্ৰায় 7-8 বজালৈকে তাত ৰৈ থাকে আৰু তাৰ আগা দিনা ৰাতি গড় ভিতৰ ভেৰভেৰী ছটাইবাৰী এনেকৈ আহি বৃহৎ হাতীৰ জাকটোৱে প্ৰায় 16-17 ঘৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি ধান ভঁৰালৰ ধান খাই তহলিং কৰিছে। এজন শিক্ষকৰো মৃত্যুবৰণ হৈছে হাতীৰ উপদ্ৰৱত। বিশেষকৈ নলবাৰী উত্তৰ দিশত সহস্ৰাধিক পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰিছে হাতীৰ চাকটোৱে। আজি 2 বছৰ ধৰি আমাৰ এই গাঁৱৰ বুলি নহয়, এই গাঁৱৰ এলেকাৰ বিটিএডি নলবাৰী এই সীমান্তৱৰ্তী এলেকাটোত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বৰকৈ উপদ্ৰৱ কৰি আছে আৰু এই উপদ্ৰৱৰ পৰা পৰিত্ৰাণ দিবলৈ মই এই চেনেলৰ যোগেদি এটা আহ্বান জনাম। আৰু লগতে এই কথাটো মই সোঁৱৰাই দিব লাগিব যে বন বিভাগৰ কৰ্মচাৰীবিলাকৰ এই গাফিলতি লগতে উদ্ভতালি চূড়ান্ত উদ্ভতালি বুলি ক'ব লাগিব। তেওঁলোকে পশ্চিম দিশৰ পৰা খেদি আনি আমাৰ এই গাঁৱৰ এই দলংখন পাৰ কৰাই থৈ দিয়ে তেওঁলোকে তাৰ পহৰা দি থাকে যাতে হাতীখিনি পাৰ হৈ যাব নোৱাৰে। ফলত হাতীখিনি উপায়ন্তৰ হৈ চৌদিশে সিঁচৰিত হৈ আমাৰ গাঁৱৰ এই চহা মানুহখিনিক সৰল আৰু অতি দুখীয়া দৰিদ্ৰ দিন হাজিৰা কৰা ক্ষুদ্ৰ খেতিয়ক এই মানুহখিনিৰ ভঁৰাল ঘৰকে আদি কৰি থকা ঘৰ পৰ্যন্ত ভাঙি তছনছ কৰি মানুহখিনিৰ জীৱন মৰণৰ এটা প্ৰধান সমস্যা হৈ দেখা দিছে। নিশা হ'লে বৃহৎ হাতীৰ চাকটোৱে ধাননি পথাৰ আৰু মানুহৰ ঘৰ দুৱাৰ ভাঙি সাধাৰণ ৰাইজৰ বিলাই বিপত্তি নোহোৱা কৰিছে। নিশাৰ এন্ধাৰ নামি আহিলেই মৰণ জীৱনক শৰণ কৰি দিন পাৰ কৰি আহিছে সাধাৰণ লোকসকলে। তাৰ পিছতো নীৰৱ নিষ্ক্ৰিয় ৰাইজৰ বিয়াগুম বন বিভাগ। নলবাৰীৰ পৰা মুকুট চৌধুৰী আৰু মহছেন আলীৰ ৰিপৰ্ট, অসম ভইচ। মই নমস্কাৰ জনাইছোঁ। তো আজি 2 বছৰ ধৰি পাগলদিয়া নৈৰ ইপাৰ সিপাৰে মানে হাতীৰ যিটো উপদ্ৰৱ আৰু ইয়াৰ মানুহখিনি জনসাধাৰণ মানে অত্যন্ত ভয়ত দিন ৰাতি কটাব লগা হৈছে। ৰাতি হ'লে শোৱাৰ পৰা টোপনি নাই আৰু যোৱা ৰাতি প্ৰায় হাতীৰ বৃহৎ জাক এটা ফৰেষ্ট বিভাগে খেদি আনি কেম্পঘাট ব্ৰিজৰ উজানত খেদি দি
তেওঁলোকে ব্ৰিজত পহৰা দি থাকে আৰু পহৰাটো তেওঁলোকে কিছু সময়ৰ কাৰণে দিয়ে 8-9টা বজালৈকে আৰু ইয়াৰ পিছত তেওঁলোকে গুচি যায় আৰু যিখিনি হাতী মানে খেদি দিছিল এই খেদি দিয়া হাতীখিনিয়ে এই দুয়োপাৰে মানুহৰ ওপৰত সাংঘাতিক উপদ্ৰৱ চলায়